এই মুহূৰ্তত জনাই আছো এক ব্ৰেকিং নিউজ। জৰিয়াৰ বগৰীগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মহিলাসহ 4জন। চাৰিচকীয়া বাহন আৰু টমটমৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। বগৰীগুৰি তিনিআলিৰ সমীপত সোণাই চাইডৰীয়াৰ ৰাজ্যিক পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। AS01FZ 3808 নম্বৰৰ এল্টো K10 তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা টমটম গাড়ীত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। ইতিমধ্যে জৰিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত 4জনক সংকটজনক অৱস্থাত দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে চাৰিচকীয়া বাহনসহ টমটম গাড়ীখন আৰক্ষীৰ জিম্মাত লোৱাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। এই ৰাস্তাটো যে আছে ৰাস্তাটোৰ মানে কোনো নিয়ন্ত্ৰণ নাই। ইয়াত মানে কিছুমান মানে ডেকা আণ্ডাৰ 18 এজ এইবিলাকে মানে গাড়ীৰ যিবিলাক চাইলেঞ্চাৰ আছে এই চাইলেঞ্চাৰবিলাক মানে ঘূৰি পেলাই ইমান শব্দত ইমান স্পীডত মানে গাড়ী চলাই থাকে মানে সাধাৰণ ৰাইজ ৰাস্তাটো অহা যোৱা কৰি ভয় হৈ গৈছে। মানে ভয়টো হৈছে মানে অটপালিত মানে আমি ৰাইজসকলো মানে পুষ্টিব পৰা নাই এতিয়া প্ৰত্যেক মাহতে 2-4টা মানে এই আমাৰ ইয়াতেই এক্সিডেণ্ট হৈয়ে থাকে। এইটো আচলতে আমাৰ যিটো মানে আৰক্ষী প্ৰশাসন আছে আমাৰ এমবিআৰ যিটো আছে সেইবিলাকে মানে বোধ হয় সিহঁতৰ মানে নীৰৱতাৰ কাৰণে এইবিলাক হৈ আছে। না এটা কথা দেখা গৈছে, আজি আপোনালোকে গমেই পাইছে, আজি প্ৰায় এই 15-20 দিনৰ ভিতৰত কমচে কম 5-7জন মানুহ নিহত হৈ গ'ল আৰু কালিও এটা নিহত হৈছে। আজিকালি যিটো এক মাহত প্ৰায় 20জন লোক নিহত হোৱাৰ লগতে অৰ্ধশতাধিক লোক বৰ্তমান চিভিলত চিকিৎসা হৈ আছে। আৰু এটা কথা, এই আমাৰ জুৰিয়া বজাৰত যিবিলাক টমটম চালক আছে, টমটম চালকৰ এটাৰো লাইচেঞ্চ। দ্বিতীয় নম্বৰ কথা, আমি প্ৰশাসনক আগতেও কৈছোঁ, আজিও কৈ আছোঁ যে এই যিবিলাক বাইক চালক আছে, উদণ্ড যুৱক যিবিলাক আছে, এটাৰো বাইকৰ লাইচেঞ্চ মানে সিহঁতৰ লাইচেঞ্চ নাই। অভিভাৱকে বাইক এটা লৈ দিছে, কিন্তু এনেকুৱা বাইক চলাইছে যাতে মানুহক মাৰি পেলাই গুচি যায়, কিন্তু সেইবিলাক প্ৰশাসনে একো ব্যৱস্থা নলয়। প্ৰশাসনক আগৰ পৰাই দাবী জনাই আহিছোঁ যে আপোনালোকে আগৰ নিচিনাকৈ নাকা চেকিং অলপ বঢ়াই দিয়ক, বঢ়াই দিয়াৰ পিছত অলপ পথবলিটো কমিব নেকি। এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা প্ৰশাসনে লোৱা নাই। চৰকাৰক এটা দাবী জনাওঁ যে এই অবৈধভাৱে যিবিলাক টমটম চলি আছে এইবিলাকক ধৰি প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই বাইক চালকসকলক ধৰি নাকি লগাব লাগে। জুৰিয়াক আৰক্ষীক আগতেও দাবী জনাইছোঁ, এতিয়াও আজিও দাবী জনাই আছোঁ যে ইতিমধ্যে অতি সোনকালে আমাৰ যিটো ঈদৰ পৰৱ আহি আছে, এনেকুৱা মানে বাইক চালক মানে ঘৰৰ পৰা ওলাই এনেকুৱা স্পীডত বাইক যায়, কিন্তু আগৰ পৰাই মানে আমি কৈ আহিছিলোঁ যে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। নাই এইটো বিষয়ত প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। অবৈধভাৱে এইটো অবৈধ কৰি আছে, যিহেতু এই টমটম চালকে পেচেঞ্জাৰ লৈ যাব লাগে, তাত মালবাহী বস্তু লৈ আছে, এইটো অবৈধভাৱে চৰকাৰে আৰু প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। এজনৰ লগত খুন্দা মাৰি পিছত টমটম এজন আপোনাৰ জৰিয়াৰ পৰা পূবফালে গৈ আছে, টমটমত তাৰমানে সি আহি খুন্দা মাৰি পিছত ইফালে দুটা তামোল গছ তাৰমানে উঘালি পেলাই পুৰা স্পীডত আছিলে। 4জন আহত হৈছে। হয় তাৰমানে প্ৰশাসনে তাৰমানে খুব ব্যৱস্থা ল'ব লাগে আৰু সিহঁতৰ এইটো তদন্ত কৰি পাব লাগে যে সিহঁতৰ ড্ৰাইভিংখন আছেনে নাই। মেক্সিমাম টমটম আৰু বাইক ল'ৰা ছোৱালী যি উদ্বন্ধলি মেক্সিমাম ল'ৰা ছোৱালীৰ তাৰমানে ড্ৰাইভিং লাইচেঞ্চ নাই। জৰিয়াৰ পৰা আছিকুৰ ৰহমান, ৰিপৰ্ট 24 অসম।